নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 9 অক্টোবৰ আৰু এনে ধৰণৰ খবৰ নিতৌ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছো ৰাতিপুৱাৰ প্ৰথমটো খবৰ সিয়াম কানু সিদ্ধাৰ্থ সম্পত্তিৰ বিৰুদ্ধে আজি চলিব ইডিৰ অভিযান দুই অভিযুক্তৰ নামে বেনামে সম্পত্তি থকাৰ অভিযোগ উত্থাপিত হৈছে ইতিমধ্যে সম্পত্তি তথ্য লাভ কৰিছে এছআইটিয়ে তথ্য হস্তান্তৰ কৰিছে ইডিলৈ অবৈধ সম্পত্তি পালে বাজেয়াপ্ত হোৱাৰ সম্ভাৱনা আছে ইয়াৰ পাছৰ আন এটা খবৰ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য জুবিনক ন্যায় দিয়াৰ বাবে আমি বদ্ধপৰিকৰ আমি কাকোৱে ৰেহাই নিদিওঁ এটাৰ পিছত এটাকৈ গ্ৰেপ্তাৰ কৰিছো ছিংগাপুৰৰ লোকসকলক কেনেকৈ আনিব পাৰোঁ তাৰে ব্যৱস্থা কৰি থকা হৈছে জুবিন গাৰ্গৰ ঘটনাক লৈ অসম চৰকাৰ সিৰিয়াছ অতি সোনকালে চাৰ্জশ্বিট দিয়াৰ চেষ্টা কৰিম আবেগ আৰু ন্যায় একলগ কৰিলে সকলোৱে ৰেহাই পাই যাব ইয়াৰ পাছৰ খবৰটো হৈছে সিআইডি কাৰ্যালয়ত উপস্থিত হৈছে কণ্ঠশিল্পী মানস ৰবিনে সিআইডিক দিব কিছু তথ্য জুবিন গাৰ্গ সন্দৰ্ভত তথ্য আছে মানস ৰবিনৰ হাতত এই তথ্য এছআইটিক দিবলৈ আহিছে মানস ৰবিনে তদন্ত প্ৰক্ৰিয়াত সহায়ক হোৱাকৈ তথ্য দিব মানস ৰবিনে ইয়াৰ পাছৰ খবৰটো হৈছে জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে ছবিৰ পৰা ডিলিট কৰা হৈছে অভিযুক্ত চৰিত্ৰ তাৰে ভিতৰত আছে শেখজ্যোতি গোস্বামী অমৃতপ্ৰভা মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা ৰৈ ৰৈ বিনালে ছবিত অভিনয় কৰিছিল এই তিনিওজন অভিযুক্তই অভিনয় অংশ সম্পূৰ্ণৰূপত আঁতৰাই পেলোৱাৰ সিদ্ধান্ত লোৱা হৈছে ৰাইজৰ দাবীৰ প্ৰতি সঁহাৰি জনাই এই সিদ্ধান্ত লৈছে চিনেমাখনৰ পৰিচালক ৰাজেশ ভূঞাই দিব লৈছো এই মুহূৰ্তত আন এটা খবৰ মুখ্যমন্ত্ৰী ভ্ৰমণৰ দিনা লাখ লাখ জনতাই কপালে তিনিচুকীয়া চকুৰে মনালৈকে কেৱল মানুহ আৰু মানুহ জনজাতিকৰণৰ দাবীৰে সৰ্ববৃহৎ গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰিছে উজনি অসম তথা তিনিচুকীয়াত জনজাতিকৰণৰ দাবীত কঁপি উঠিল তিনিচুকীয়া সম্পূৰ্ণৰূপে স্তব্ধ কৰি দিলে তিনিচুকীয়া আগন্তুক 2024 নিৰ্বাচনত বিজেপিক গাদুচ্যুত কৰা হুংকাৰ প্ৰদান কৰিছে প্ৰতিবাদকাৰীয়ে দিব লৈছো আন এটা খবৰ জনজাতিকৰণৰ আন্দোলন কৰা উচিত বিজেপিয়ে জনজাতিকৰণৰ আন্দোলন কৰিছিল এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে জনজাতিকৰণৰ দাবী 6 জনগোষ্ঠীৰ ন্যায্য দাবী এই আন্দোলন বিজেপিৰ বিৰুদ্ধে তেওঁলোকে কৰা নাই আমিও জনজাতিকৰণ আন্দোলন সমৰ্থন কৰোঁ বিজেপিয়ে জনজাতিকৰণৰ বাবে আন্দোলন কৰিছে তিনিচুকীয়াত জনজাতিকৰণৰ দাবীত লক্ষাধিক জনতাৰ প্ৰতিবাদ তাৰ মাজতে তিনিচুকীয়াত উপস্থিত হৈ এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনোৱাৰ চেষ্টা কৰিছো এই মুহূৰ্তৰ আন এটা খবৰ সাম্প্ৰদায়িক ভিডিঅ' প্ৰচাৰ কৰি বিপদত পৰিছে বিজেপি অসম বিজেপিৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ে প্ৰেৰণ কৰিছে জাননী মুছলমানক টাৰ্গেট কৰি বিপদত পৰিছে অসম বিজেপিৰ বিৰুদ্ধে মুছলমানৰ ভাৱমূৰ্তি কলংকিত কৰা অভিযোগ উত্থাপিত হৈছে অসম বিজেপিলৈ উচ্চতম ন্যায়ালয় জাননী জাৰি অসম বিজেপিৰ ছ'চিয়েল মিডিয়া এক্স পেজত প্ৰচাৰ হৈছিল এটা ভিডিঅ' সেই ভিডিঅ'টোৰ সাম্প্ৰদায়িক বিভেদ সৃষ্টি কৰা অভিযোগ উত্থাপিত হৈছে ভিডিঅ'টোত বিশেষ সম্প্ৰদায়লোকে অসম দখল কৰা বুলি দেখুওৱা হৈছে বিজেপি পৰাস্ত হ'লে 90%লৈ বিশেষ সম্প্ৰদায়ৰ জনসংখ্যা বৃদ্ধি হ'ব বুলি দাবী এই ভিডিঅ'ক লৈ এছচিৰ কাষ চাপিছিল সাংবাদিক কুৰবান আলী অধিবক্তা অঞ্জনা প্ৰকাশ মুছলমানৰ বিৰুদ্ধে আপত্তিজনক ভিডিঅ' প্ৰচাৰৰ অভিযোগত তৰিছিল গোচৰ আৰু সেই অভিযোগৰ ভিত্তিত উচ্চতম ন্যায়ালয়ে জাননী প্ৰেৰণ কৰিছে বিজেপিলৈ দিব লৈছো আন এটা খবৰ যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ'ব পাৰে ৰূপকমল কলিতা আৰক্ষী কাহানজত আছে ৰূপকমলৰ ভাষ্যৰ সৈতে মিল পোৱা নাই আনসকলৰ 24 ঘণ্টাৰো অধিক সময় আৰক্ষী নিৰীক্ষণত আছে ৰূপকমল নিশা কাহিলীপাৰা আৰক্ষী ছাউনীত ৰখা হৈছিল ৰূপকমলক পুৱাৰে পৰা সিআইডি কাৰ্যালয়ত কৰি থকা হৈছে জেৰা সংবাদ মাধ্যমৰ পৰাই আঁতৰাই ৰখা হৈছে ৰূপকমলক আৰু ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে জুবিন গাৰ্গৰ সম্পৰ্কীয় ভাতৃ সন্দীপন গাৰ্গক ছিংগাপুৰৰ প্ৰৱাসী অসমীয়া ৰূপকমল কলিতা মঙলবাৰে সিআইডি কাৰ্যালয়ত হাজিৰ হৈছিল সিআইডিত হাজিৰ হোৱা একমাত্ৰ প্ৰৱাসী অসমীয়া আছিল ৰূপকমল বৰ্তমানেও সন্ধান নাই আন 7জনকৈ প্ৰৱাসী অসমীয়াৰ ইয়াৰ পাছৰ খবৰটো হৈছে শ্যাম কানু মহন্ত ভাস্কৰজ্যোতি মহন্ত পৰিয়ালক সদৌ অসম গোসাঁই সমাজৰ পৰা বহিষ্কাৰ কৰা হৈছে এতিয়াৰ পৰা মহন্ত পৰিয়ালৰ সৈতে সম্পৰ্ক নাৰাখে গোসাঁই সমাজে সদৌ অসম গোসাঁই সমাজে বহিষ্কাৰ কৰিলে মহন্ত পৰিয়ালক কাণ্ডক তীব্ৰ গৰিহণা দিছে গোসাঁই সমাজে শিৱসাগৰৰ শ্ৰী শ্ৰী বৰসাতপাৰ সত্ৰৰ আছিল মহন্তৰ পৰিয়াল আন এটা খবৰ জুবিন গাৰ্গক লৈ ৰাজনীতি কৰিছে নেকি হিমন্ত বিশ্ব শৰ্মাই
জুবিন গাৰ্গক লৈ ৰাজনীতি সমীকৰণ আৰম্ভ কৰিছে হিমন্ত বিশ্ব শৰ্মাই। মঙলবাৰে সংবাদ মাধ্যমৰ আগত কয় যে জুবিনৰ 10গৰাকী মুখ্য অনুৰাগীৰ ভিতৰত ময়ো আছোঁ। জুবিনৰ ন্যায়ৰ বাবে চৰকাৰে লোৱা প্ৰচেষ্টাত জুবিনৰ অনুৰাগীসকলে সন্তুষ্টি লাভ কৰিছে আৰু সেইবাবে জুবিনৰ অনুৰাগী 10% এতিয়া মোৰ অনুৰাগী। তেওঁলোকে ভবাই নাছিল যে অসম চৰকাৰে ইমান ক্ষিপ্ৰতাৰে কাম কৰিব। প্ৰতিদিনে মোৰ ইনবক্স জুবিনৰ অনুৰাগী কৃতজ্ঞতা ভৰা বাৰ্তাৰে উপচি থাকে। লগতে মুখ্যমন্ত্ৰীয়ে কয় যে যদি কেতিয়াবা জুবিনৰ আটাইতকৈ ডাঙৰ অনুৰাগী কোন সেইটো নিৰ্ণয় কৰা প্ৰতিযোগিতা হয় তেন্তে সেই প্ৰতিযোগিতাৰ শীৰ্ষ 10জন বিজয়ীৰ ভিতৰত মোৰো নাম থাকিব। হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্যৰ পিছতেই এতিয়া উত্থাপন হৈছে কেতবোৰ প্ৰশ্নৰ। জুবিন গাৰ্গক লৈ ৰাজনীতি কৰিছে নেকি হিমন্ত বিশ্ব শৰ্মাই? নিজৰ অনুৰাগী বৃদ্ধি কৰিবলৈহে তদন্তত তৎপৰতা দেখুৱাইছে নেকি হিমন্ত বিশ্ব শৰ্মাই? ইয়াৰ উপৰিও এতিয়া কেতবোৰ বিষয় চৰ্চা লাভ কৰিছে। উল্লেখযোগ্য যে কা আন্দোলনৰ সময়ত জুবিন গাৰ্গে মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই বুলি কোৱা সন্দৰ্ভত জুবিন গাৰ্গক সমালোচনা কৰিছিল হিমন্ত বিশ্ব শৰ্মাই। আনকি জুবিন গাৰ্গে দৰিদ্ৰ আৰু আঁতৰজনক টকা পইচাৰে সহায় কৰাক লৈ ৰাজহুৱা অনুষ্ঠানত জুবিন গাৰ্গক তাচ্ছিল্য কৰিছিল হিমন্ত বিশ্ব শৰ্মাই। বিজেপিক বটলামাল বুলি কৈ বিজেপিক পৰাস্ত কৰিবলৈ জুবিন গাৰ্গে কেইবাবাৰো আহ্বান জনাইছিল। সেই সময়ত জুবিন গাৰ্গক ৰাজহুৱা অনুষ্ঠানত গালি গালাজ পাৰিছিল হিমন্ত বিশ্ব শৰ্মাই। কিন্তু জুবিন গাৰ্গৰ মৃত্যুৰ পিছত এতিয়া হঠাতেই নিজকে জুবিনৰ আগশাৰীৰ অনুৰাগী বুলি দাবী কৰিছে হিমন্ত বিশ্ব শৰ্মাই। গতিকে জুবিন গাৰ্গক লৈ বৰ্তমান হিমন্ত বিশ্ব শৰ্মাই ৰাজনীতি কৰিব খোজা বুলি সচেতন মহলত চৰ্চা হৈছে। দিবলৈছোঁ আন এটা খবৰ, আদালতলৈ প্ৰণয় বৰদলৈ সাৰস্বত গোস্বামী। CIDৰ কাৰ্যালয়ত আজি 10জনৰো অধিক ব্যক্তি। CIDৰ কাৰ্যালয়ত আজি হাজিৰ হোৱা সাংবাদিক প্ৰণয় বৰদলৈ আৰু সাৰস্বত গোস্বামীক লৈ যোৱা হৈছে CGM আদালতলৈ। সাংবাদিক দুগৰাকীয়ে আজি CGM আদালতত তেওঁলোকৰ ভাষ্য প্ৰদান কৰিব। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ পাছত 19 ছেপ্টেম্বৰত ছিংগাপুৰ জেনেৰেল হাস্পাতালত উপস্থিত হৈছিল প্ৰণয় বৰদলৈ। 20 ছেপ্টেম্বৰৰ পুৱাই উপস্থিত হৈছিল সাৰস্বত গোস্বামী। দুয়োগৰাকীয়ে জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত তাৰ পৰাই বাতৰি পৰিৱেশন কৰিছিল। শনিবাৰে এই দুয়োগৰাকী সাংবাদিকেই CIDৰ কাৰ্যালয়ত উপস্থিত হৈ তেওঁলোকৰ ভাষ্য প্ৰদান কৰাৰ পাছত আজি পুনৰ CIDৰ কাৰ্যালয়লৈ মাতে। CIDৰ কাৰ্যালয়ত হাজিৰ হোৱাৰ পাছতেই তেওঁলোকে দুয়োকে CGM আদালতলৈ লৈ যোৱা হয় আৰু তাতেই ভাৰতীয় ন্যায় সংহিতাৰ 183 ধাৰা অনুসৰি তেওঁলোকৰ ভাষ্য গ্ৰহণ কৰা হয়। এই সন্দৰ্ভত সাংবাদিক সম্পাদক প্ৰণয় বৰদলৈয়ে সংবাদ মাধ্যমৰ আগত কয়, কোনোবাই কৈছে আমাক CIDয়ে জেৰা কৰিছে, জেৰা কৰা কথাই নাহে, আমাৰ ভাষ্যহে সংগ্ৰহ কৰিছে। কালি যিখিনি কথা আমি CIDৰ আগত ক'লোঁ সেই কথাখিনিয়ে আজি আদালতত ন্যায়াধীশৰ আগত ক'ব লাগিব। আমাৰ নিউজ চেনেলত আমি যি নিউজ কৰিছিলোঁ সেই সন্দৰ্ভতে আমাৰ ভাষ্য প্ৰদান কৰিছোঁ। এই ভাষ্যখিনিক আজি আদালততো দিব লাগিব। ইফালে আজি CIDৰ কাৰ্যালয়ত আজি 10গৰাকীৰো অধিক ব্যক্তি উপস্থিত হৈছে। প্ৰণয় বৰদলৈ সাৰস্বত গোস্বামীৰ উপৰিও CIDৰ কাৰ্যালয়ত উপস্থিত হয় জুবিনৰ সহশিল্পী মেঘনা বৰপূজাৰী, অভিনেত্ৰী বৈশালী মেধি, দেহৰক্ষী নন্দেশ্বৰ বৰা, ইতিমধ্যে গ্ৰেপ্তাৰ হোৱা অমৃতপ্ৰভা মহন্তৰ ককায়েক নিশাত মহন্ত, অভিনেত্ৰী সুস্মিতা কলিতা, অভিনেত্ৰী পম্পী মেছ, জুবিনৰ বাহনৰ চালক হিতেশ হালৈ, জুবিনৰ ভাতৃ সন্দীপন গাৰ্গ আৰু জুবিনৰ সহযোগী বাদ্যযন্ত্ৰী পাৰ্থপ্ৰতিম গোস্বামী। ইয়াৰে পাৰ্থপ্ৰতিম গোস্বামীয়ে CIDৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ সময়ত জুবিনৰ বেণ্ডৰ অন্যতম সদস্য তথা তেওঁলোকৰ সতীৰ্থ শেখৰজ্যোতি গোস্বামীৰ বিৰুদ্ধে বহুকেইটা মন্তব্য কৰে। শেখৰজ্যোতি গোস্বামীয়ে আনৰ কেতিয়াও ভাল দেখিব নোৱাৰে বুলি তেওঁ মন্তব্য কৰিছে। তেওঁ প্ৰশ্ন কৰে, জহিতে শেখৰে বিপান কৰোৱাৰ কথা জানিছিল তেন্তে আগতেই কিয় বাধা নিদিলে?